হাই বন্ধুসকল, আজি ডবকা ফালৰ পৰা যাব লৈছোঁ এটা মন্দিৰ চাবলৈ। মন্দিৰটোৰ কাম চলি আছে, চাব যাম, তাকে আপোনালোকক দেখুৱাম, ভাল লাগিব। তাত গৈহে কমগৈ কি মন্দিৰ, আৰু ইয়াৰ বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক ফুৰিবলৈ আহে, গতিকে আপোনালোকেও আহিব পাৰিব ইয়াত চাবলৈ। এতিয়া ব'লক, মোৰ লগত একেলগে যাত্ৰা কৰোঁ, ব'লক। কি ধুনীয়া চিনেৰী, পাহাৰৰ ভিউটো চাওকচোন, ডাৱৰ লাগি আছে পাহাৰৰ ওপৰত একেবাৰে, বহুত সুন্দৰ জেগা। এই আহি জংঘল পাৰ হওঁ মই এতিয়া। চবফালে সেউজীয়া সেউজীয়া, ধুনীয়া জেগা চাবলৈ। এইফালৰ পৰা গাড়ী এখন অভাৰটেক কৰিছে, মোৰ সম্ভৱ এই আহিলে গাৰ ফালেকে আহিছে, দেখিছেনে? চক গাড়ীখন চক, উৎপাত। ইফালে ডাম্পাৰ, ইফালে মোৰ চাইডত জেগাই নাই, কিমান ৰিক্সত পাৰ কৰিবলগীয়া হৈছে। মহতিয়াতে গুচি যাবগৈ এনেকুৱা গাড়ীয়ে। বন্ধুসকল, ইয়াত এডোখৰ জেগা আছে, জেগাডোখৰ মই আপোনালোকক দেখুৱাম। একদম আন্ধাৰ হৈ যায়, চাব হা, ইমানেই ডাঠ জংঘল নিচিনা। দিনততো ভালকৈ ৰ'দৰ পোহৰে নপৰে, সেই চাওকচোন ইমান আন্ধাৰ হৈ গৈছে। ফাইনেলি পালোঁ সেই মন্দিৰটো। এইটো চীনামস্তি মন্দিৰ বুলি কোৱা হয়, মা কালীৰ। কাম চলি আছে, ৰঙৰ কাম। এয়া ৰং কৰি হৈ গ'ল ওপৰত, আৰু কাম বাকী আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ আহোঁ, বাই বাই।